আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈছে। অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি অহা মাহত অৰ্থাৎ আপোনালোকে মে' মাহত 10 তাৰিখে লাভ কৰিবনে নকৰে, বা আপোনালোকে কি হ'ব, কোনসকলে পাব। এতিয়া যিহেতু 9,000 টকাকৈ আপোনালোকে পালে, যিসকলে নাই পোৱা তেওঁলোকৰ একাউণ্টত সোমাব নহ'ব, নতুনকৈ ফৰ্ম ফিল আপ কি হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে এই বিষয়ৰ ওপৰত, সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হৈছে যে আপোনালোকে অহা মাহত আপোনালোকে অৰুণোদয় পাব নাপাব, তাৰ আগতে আপোনালোকক সেইখিনিটো জনোৱাৰ আগতে আপোনালোকক জনাওঁ যে এতিয়া যিসকল মহিলা প্ৰথম পৰ্যায়ৰ পৰা অৰুণোদয় আঁচনি পাই আহিছিলে, তেওঁলোকে এই 9,000 টকা যিটো আপোনালোকৰ তাত আপোনালোকে নাপালে কাটি দিলে, তেওঁলোকে নতুন ফৰ্ম ফিল আপ আহিলে তেওঁলোকে পূৰ কৰিব পাৰিবনে, ফৰ্ম ফিল আপ তেওঁলোকে জমা দিব পাৰিবনে নোৱাৰে, এইটোত আপোনালোকে বহুতে সুধি আছিলে। আৰু নতুনকৈ ফৰ্ম কেতিয়ালৈ ওলাব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে এই অৰুণোদয় আঁচনি যদি চৰকাৰ তেওঁলোকৰ 4 তাৰিখে যি তেওঁলোকৰ গঠন হয়, গঠন হোৱাৰ পাছত অৰুণোদয় আঁচনি নতুনকৈ এতিয়াও বহুতো মহিলাই পাবলৈ আছে, তেওঁলোকক সেইখিনি অৰুণোদয় দিয়া হ'ব। এতিয়া নতুনকৈ বুলি যেতিয়া নেকি ক'লে, তেওঁলোকে ভাবি আছে যে আগৰ যিসকল পুৰণি তেওঁলোকক সেইখিনি পাই থকা মহিলা পাবলগীয়া দেই। অৰুণোদয় আঁচনিখন যি ৰূপায়ণ কৰা হৈছে যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলাৰ বাবে, বিশেষভাৱে সক্ষম লোকৰ বাবে, বিধৱা মহিলাসকলৰ বাবে, তেওঁলোকৰ বাবে বিশেষকৈ। এতিয়া তেওঁলোকৰ কিছুমান মহিলাৰ নাম বাদ পেলাই দিলে মানে কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে যদি কাৰোবাৰ ঘৰত চাকৰি পাইছে, কাৰণ কেলৈ অৰুণোদয় আঁচনি যেতিয়া প্ৰথম পৰ্যায়ৰ পৰা যিসকল মহিলা পাই আছে, সেই প্ৰথম পৰ্যায়ৰ পৰাতো আজি ভালমান বছৰ হ'ল, তো সেই পৰ্যায়ত তেতিয়া যেনে নিযুক্তিবিলাক হোৱা নাছিলে ইমান, তো তেনেদৰে এতিয়া নিযুক্তিবিলাক এতিয়া ঘনাই যিহেতু বিভিন্ন বিভাগত হ'বলৈ ধৰিলে, এতিয়া সেই কোনোবা এখন নহয় কোনোবা এখন ঘৰত কোনোবা এজন সন্তানে পাইছে চাকৰি, তো সেই মাতৃগৰাকীৰ অৰুণোদয় আঁচনিৰ নাম বাদ পৰিবলৈ, অৰ্থাৎ যদি কাৰোবাৰ চাকৰি পাইছে তেওঁলোকে অৰুণোদয় আঁচনি বা নামটো কাটি দিয়া, এই ব্যৱস্থাটো কৰাৰ কথা কৈছিলে। কিন্তু সময়ত দেখা গ'ল যে যিসকল মহিলা পাব লাগে তেওঁলোকে নামটো বাদ পেলাই দিলে, তো এতিয়াতো তেওঁলোকে পাবলগীয়া। তো সেইকাৰণে আগন্তুক সময়ত যেতিয়া নেকি প্ৰপত্ৰ ওলাব, এতিয়া নিৰ্বাচনৰ পাছতে সেইখিনি প্ৰপত্ৰ দিয়াৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, তো তেতিয়া এইসকল মহিলাও আবেদন কৰিলে নিশ্চয় আপোনালোকে পাব। এতিয়া বহুতে সুধি আছে মোৰ সোমাব নেকি, আকৌ সোমোৱা আপোনালোকৰ সম্ভাৱনা নাই, যিহেতু এইখিনি নাম তালিকাৰ পৰা আপোনালোকৰ বাদ পেলাই দিলে, কাৰণ কেলৈ কাটি দিয়া হ'ল। এইখিনি প্ৰকৃততে কৰিব নালাগিছিলে। যিকেইজন প্ৰকৃত হিতাধিকাৰী, যিগৰাকী মহিলা, তেওঁলোকক কিন্তু থ'ব লাগিছিলে। এই ক্ষেত্ৰত অলপমান ভুল এটা হ'ল। তো বাৰু যি কি নহওক, আগন্তুক সময়ত আপোনালোকে প্ৰপত্ৰ দিলে, আপোনালোকে পূৰণ কৰিলে, আপোনালোকে পাব। এতিয়া কথাটো হ'ল যে আপোনালোকে অহা 10 তাৰিখে আপোনালোকে পাবনে নাপাব অৰুণোদয় আঁচনি। এতিয়া চাওক, এনেকুৱা ধৰণৰ হ'ব, এতিয়া যিহেতু আপোনালোকক বিহুলৈকে এপ্ৰিললৈকে একেলগে দি দিলে আপোনালোকক পইচাটো, ঠিক তেনেদৰে এতিয়া চৰকাৰ গঠন কৰিয়ে হয়তো অহা 4 তাৰিখে ফলাফল দিব, তাৰপৰা চৰকাৰ গঠন হ'ব, হয়তো আপোনালোকৰ এই যি 10 তাৰিখ, অহা 10 তাৰিখে সোমোৱা সম্ভাৱনাটো কম থাকিব। কিন্তু এটা কথা যে আপোনালোকৰ মে' জুন, তেতিয়া জুনত যেতিয়া নেকি টকাটো দিব, ঠিক তেনেদৰে আপোনালোকৰ 2 মাহৰ একেলগে ভৰাই দিয়াৰ সম্ভাৱনা বহুত বেছি আছে। কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো শেষ হৈ নাযায়, এইটো আপোনালোকৰ অৰুণোদয় আঁচনি ক্ৰমান্বয়ে গৈয়ে থাকিব, অৰুণোদয় আঁচনি আপোনালোকে পায়ে থাকিব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সেইখিনি জনাইছে। আৰু এই যে আপোনালোকে ধৰি লওক মে'ত যদি আপোনালোকে কিবা কাৰণত নাপায়, তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ ইমান বহুত বেছি প্ৰয়োজন নাই, যে আপোনালোকে কি হ'ব কি নহ'ব, চিন্তা কৰাৰ বহুত বেছি প্ৰয়োজন নাই। আপোনালোকে পাব সময়ত। আৰু যদি অহা মে' মাহত যদি নাপায়, তেতিয়া আপোনালোকে মানে মে' মাহত আপোনালোকে পোৱা সম্ভাৱনাটো কম আছে। যদি নাপায় তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই, আগন্তুক আপোনালোকে জুনত সকলোখিনি মিলি একেলগে পাই যাব। তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।